কংগ্ৰেছক লক্ষ্মণ ৰেখা বান্ধি সকিয়নি অখিল গগৈ। পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নহলে মিত্ৰতা দুৱাৰ বন্ধ হ'ব কংগ্ৰেছৰ। পঞ্চম বাৰলৈ বিশ্বাসঘাতকতা সহ্য নকৰে অখিল গগৈয়ে। যদি পঞ্চায়ত ইলেকশ্যনতো পঞ্চমবাৰৰ কাৰণে আমাক আকৌ বিশ্বাসঘাতকতা কৰে তেতিয়াহ'লে কংগ্ৰেছৰ ওপৰত আৰু আমাৰ কোনো আস্থা নাই। বিৰোধী ঐক্যৰ মিত্ৰতাৰ প্ৰসংগত কংগ্ৰেছক আকৌ তোলা-ধুনা ৰাইজ দলৰ সভাপতি অখিল গগৈ। 2021 বিধানসভা নিৰ্বাচনৰ সময়ৰ পৰাই কংগ্ৰেছে বাৰে বাৰে বিৰোধী ঐক্যৰ অংশীদাৰী ৰাজনৈতিক দলক বিশ্বাসঘাতকতা কৰি আহিছে। এইবাৰ কংগ্ৰেছক সকিয়নি অখিল গগৈ। নিৰ্বাচন যোৱাৰ পাছত একতাৰ বাণী বিলোৱা বন্ধ কৰক কংগ্ৰেছে। পঞ্চায়ত নিৰ্বাচনে সেই সীমা কংগ্ৰেছৰ। পঞ্চায়ত নিৰ্বাচন যোৱাৰ পাছত আমাক একতাৰ বাণী বিয়পাবলৈ আহে, একতাৰ বাণী যদি আমাৰ দিবলৈ আহে তেতিয়াহ'লে আৰু আমি তেওঁলোকক ছাপৰ্ট নকৰোঁ। কেৱল কথাৰেই নহয়, কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পুতক তুলিবলৈ হাতে কামেও যেন সাজু হৈছে বিধায়ক অখিল গগৈ। কি উজনি কি নামনি, কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী সমষ্টিত অখিলৰ ব্যাপক প্ৰচাৰ সভা। যুঁজ বিজেপিৰ বিৰুদ্ধে কিন্তু প্ৰচাৰ কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী সমষ্টিত। শাসকীয় বিজেপিয়ে সৰ্বাধিক পঞ্চায়ত আসনৰ দখলৰ ৰণকৌশল প্ৰস্তুত কৰি বুথ পৰ্যায়ত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ আৰু বিৰোধী আন ৰাজনৈতিক দলৰ নিজৰ মাজতেই চলিছে খোৱা কামোৰা। অখিল গগৈয়ে কংগ্ৰেছক দিয়া সকিয়নি এতিয়া বিৰোধী ঐক্যৰ অংশীদাৰী দলৰ লগতে কংগ্ৰেছে কি প্ৰত্যুত্তৰ দিব সেয়াহে আচল কথা। এফালে কিছুদিন পূৰ্বে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ জিলা পৰ্যায়ৰ কমিটিয়ে বিচৰাৰ ধৰণে বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰিব পৰাকৈ ক্ষমতা প্ৰদান কৰাৰ কথাও স্পষ্ট কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বিজেপি বিৰোধী শক্তিবিলাকৰ লগত যদি বুজাবুজি কৰিব বিচাৰে প্ৰদেশ কংগ্ৰেছে তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি এই মিত্ৰতাৰ বিপৰীতে কেনে মিত্ৰতা বিচাৰিছে বিধায়ক অখিল গগৈয়ে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম সন্মিলিত মৰ্চাত কংগ্ৰেছ অন্তৰ্ভুক্ত নহ'লে 26ৰ বিধানসভা নিৰ্বাচনত অকলশৰীয়াভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হ'ব লাগিব নেকি প্ৰদেশ কংগ্ৰেছ? অখিল গগৈ কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত কৰা এই মন্তব্যৰ বিপৰীতে বাকী সন্মিলিত মৰ্চাৰ অংশীদাৰী দলসমূহে কিদৰে কংগ্ৰেছক বিচাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, টা নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901